نحمده ونصلي على رسوله الكريم أما بعد رب اشرح لي صدري يسر لي أمري واحلل عقدة من لساني يفقهوا قولي আজি দেওবাৰে মই আপোনালোকৰ আগত ক'ব বিচাৰিছোঁ সূৰা বাকৰাৰ 43 নম্বৰৰ পৰা আগলৈকে ইয়াতো আমি পাম আল্লাহে নামাজত ৰুকুৰ ওপৰত গুৰুত্ব দিছে সেই সময়ত ইহুদীসকলৰ নামাজত ৰুকু নাছিল আউযু বিল্লাহি মিনাশ শাইতানিৰ ৰাজিম বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম ওয়াকিমুস সালাতা ওয়াতুজ যাকাতা ওয়ারাকু মা'আৰ ৰাকিন 43 নং আয়াতত ৰুকুৰ প্ৰতি অধিক জোৰ দিছে আৰু লগতে জামাতৰ সৈতে নামাজ আদায় আৱশ্যক পালনীয় সেয়ে উলামাসকলে সৎ কামৰ আদেশ দিছে কিন্তু নিজক পাহৰি গৈছে আতামৰুনা নাসা বিলবাৰি ওয়া তানসাউনা আনফুসাকুম ওয়া আনতুম তাতলুনা কিতাবা আফালা তাকিলুন পূৰ্ণ আদৰ্শৱান হোৱা যে অধিকতৰ প্ৰয়োজনীয় উলামাই সেইসকলক সেই সময়ত ইছলামৰ সত্যতা উৎকৃষ্টতা বৰ্ণনা কৰা সত্ত্বেও তৌহিদ যি ধৰণে বুজি পাই মানুহক প্ৰচাৰ কৰিছিল কিন্তু ইছলামক গ্ৰহণ কৰা নাছিল আজিও তেনে হৈ আছে 45 নং আয়াতত কৈছে ওয়াস্তাইনু বিস-সাবৰি ওয়াস-সালাত ওয়া ইন্নাহা লাকাবিয়ারাতুম ইল্লা আলাল খাসিন তোমালোকে নামাজ আৰু ধৈৰ্যৰে সহায় বিচাৰা নামাজৰ নামত উঠা বহা কৰা তিলাৱত কৰা যথেষ্ট নহয় নামাজ কায়েম কৰিব লাগিব ইহুদী আলিমসকলে তিলাৱত কৰা ইহুদী আলিমসকলে যশ আৰু অৰ্থ ল'বৰ বাবে আল্লাহ ৰসুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ ওপৰত ইমান অনা নাছিল কিন্তু নামাজৰ যোগেদি অহংকাৰ আৰু খ্যাতি লিপ্সাৰ অৱসান ঘটে দেখা গ'ল সত্য গ্ৰহণ আৰু সত্য নিষ্ঠাৰে অন্তৰায় হ'ল সত্য নিষ্ঠাৰ অন্তৰায় হ'ল যশ আৰু অৰ্থ লোভ ইয়াৰ পৰা বাচিবলৈ হ'লে নামাজ কায়েম কৰিব লাগিব সবৰ সংযম আৰু কায়মনে সম্বন্ধ সম্পাদন প্ৰকৃতপক্ষে টান কিন্তু যিসকলৰ বিশ্বাস যে কিয়ামতৰ দিনা হিচাপ নিকাচৰ বাবে আল্লাহৰ সমীপত উপস্থিত হোৱাটো সুনিশ্চিত সেইসকলৰ বাবে নামাজৰ কঠিন সাধনা একেবাৰে কঠিন নহয় তাৰপিছত আমি যদি চাওঁ তেতিয়াহ'লে আমি দেখোঁ ইয়াত কৈছে ইয়া বানি ইছৰাইলা স্কুৰু নিমাতাল্লাতি আনআমতু আলাইকুম ওয়া ইন্নী ফাদ্দালতুকুম আলাল আলামিন হে ইয়াকুবৰ সন্ততিসকল তোমালোকৰ ওপৰত মই যি অনুগ্ৰহৰাজি দেখুৱাইছোঁ আৰু গোটেই বিশ্বৰ ওপৰত যি প্ৰাধান্য দিছোঁ তাক তোমালোকে স্মৰণ কৰা অনুগ্ৰহ দেখুৱাইছে এক সন্মান
2 ফিৰাউনৰ হাৰাশাস্তিৰ অৱসান, 3 লোহিত সাগৰৰ দুভাগ কৰা, 4 নিজ হাতেৰে বনোৱা গৰু পোৱালিৰে কৰা চিৰিক, 5 সত্যৰ পৰা অসত্যক পৃথক কৰা কিতাপ তৌৰাত নাজিল, 6 মাৰ্জনকাৰীৰ ৰাস্তা, আৰু 4টা অনুগ্ৰহ আছে, সেইকেইটা অহাবাৰত আলোচনা কৰা হ'ব। আপোনালোকে যদি চাই 48 নম্বৰ আয়াতত কৈছে ৱাত্তাকু য়ৌমান লা তাজজি নাফছুন আন নাফছিন চাইয়া, যিদিনা কোনো কাৰো কামত নাহিব, অৰ্থাৎ কিয়ামতৰ দিনা কোনো কাৰো কামত নাহিব। ৱালা ইউকবাল মিনহা ছাফাআতুন, বিপদত পৰিল আৰু কৈছে যে আৰু কাৰো চুপাৰিচ গ্ৰহণ কৰা নহ'ব। ইণ্টাৰচেছন, বিপদত পৰিলে বন্ধু বান্ধৱীসকলে উদ্ধাৰ মুক্তি কৰিব চেষ্টা কৰে, চুপাৰিচ কৰে, বিনিময়ত মুক্তপণ দিব, মুক্তিপণ দিব, দি উদ্ধাৰ কৰিব বিচাৰে। পুলিচে ধৰিলে গৈ কয় আমি জানো যে এই মানুহজন বা ল'ৰাজন এনেকুৱা নহয়, সি কিবা বিপদত পৰি তাক কোনোবাই ফচোৱাৰ কাৰণে এনেকুৱা হৈছে, সি ভাল হয়, এইবিলাক আমি এই ধৰণে কৈ আমি চুপাৰিচ কৰোঁ তাক এৰি দিবৰ কাৰণে। বিফল হ'লে সন্মিলিত শক্তি প্ৰয়োগ কৰোঁ, কিন্তু মহাবিচাৰকৰ দিনা কাৰো চুপাৰিচ গ্ৰহণ কৰা নহ'ব, বা কাৰনো এনে শক্তি আছে যে আল্লাহৰ আগত ক'ব পাৰিব। আল্লাহ ৰছুল ছাল্লাল্লাহু আলাইহি ইছলামে জীয়েক ফাতেমা ৰাদিয়াল্লাহু আনহাক কৈছিল, মোৰ পৰা ল'ব লগাখিনি তুমি লৈ লোৱা, কিন্তু বিচাৰৰ দিনা কিবা প্ৰয়োজন হ'লে কোনো ক্ষেত্ৰত মই সহায় কৰিব নোৱাৰিম। কোৰাণত এই কথা উল্লেখ আছে, আনাম সূৰাত, সূৰা হিজিৰ আৰু সূৰা ইউনুছত, যে আল্লাহৰ ৰছুলেও যদি ভুল কৰে তেতিয়াহ'লেও আল্লাহ ৰছুলক এৰি দিয়া নহ'ব, আল্লাহ এৰি নিদিব বুলি কৈছে। ভাবি চাওক, আল্লাহৰ ওচৰত ৰছুল ছাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ যদি ৰক্ষা পোৱাৰ উপায় নাই, তেন্তে আমাৰ বাবে কোনোবাই মদত কৰিব পাৰিব বুলি আশা কৰিব পাৰোঁনে? যেতিয়া ফিৰাউনে জ্যোতিষীসকলৰ পৰা গম পালে যে বনী ইছৰাইলৰ মাজত এজন মানুহ জন্মগ্ৰহণ কৰিব, যিজনৰ হাতত তেওঁৰ ধৰ্ম, ৰাজ্য আৰু সাম্ৰাজ্য চৰম সৰ্বনাশ হ'ব, তেতিয়া ফিৰাউনে কি কৰিলে? ছোৱালীহঁতক বাদ দি তেতিয়া তেওঁলোকৰ প্ৰতিটো ল'ৰাক হত্যাৰ বাবে ফৰমান জাৰি কৰিলে। এটা নিৰ্দিষ্ট সময়ৰ বাবে, সকলো যুগ বা ক্ৰমান্বয়ে তাক চলাই থাকিবৰ বাবে নহয়, এটা সময়ৰ কাৰণে কৰিলে। وَإِذْ نَجَّيْنَاكُم مِّنْ آلِ فِرْعَوْنَ يَسُومُونَكُمْ سُوءَ الْعَذَابِ يُذَبِّحُونَ أَبْنَاءَكُمْ وَيَسْتَحْيُونَ نِسَاءَكُمْ। কিন্তু ফিৰাউনৰ সকলো সতৰ্কতামূলক ব্যৱস্থা বিফল হ'ল। যদিও ছোৱালীক সন্তানবিলাকক বচাই ৰাখিলে, ল'ৰাবিলাকক হত্যা কৰিলে, কিন্তু যিজনে জন্ম দি পেলাই আল্লাহে তাৰ প্ৰতিশোধ লোৱাৰ কথা কৈছিল,
সেইজন কিন্তু ফিৰাউনৰ ঘৰতে ডাঙৰ দীঘল হ'ল। সেইকাৰণে আমি দেখিছোঁ ইয়াত وَإِذْ فَرَقْنَا بِكُمُ الْبَحْرَ فَأَنْجَيْنَاكُمْ وَأَغْرَقْنَا آلَ فِرْعَوْنَ وَأَنْتُمْ تَنْظُرُونَ। وَإِذْ فَرَقْنَا بِكُمُ الْبَحْرَ মানে দুভাগ কৰা। ফাআনজাইনাকুম লুইত সাগৰখন দুভাগ কৰি তাৰপিছত তেওঁলোকক ইজৰাইলসকলক বচাই আনিছিল ফিৰাউনৰ কবলৰ পৰা। মুছা আলাইহিছ ইছলামৰ হাতত থকা আছাৰে লাঠিৰে আঘাত কৰাত লুইত সাগৰ দুভাগ হ'ল, ৰাস্তা হ'ল, তাৰ মাজেদি সিহঁত পাৰ হৈ গ'ল। কিন্তু ফিৰাউনৰ সৈতে সৈন্য হেমন্ত লোক লস্কৰ দুৰ্গম জনৰাশিৰ কবলত পৰি নিশেষ হ'ল। সেই সময়ত ফিৰাউনে ভুল স্বীকাৰ কৰি মুছাৰ ৰবক স্মৰণ কৰিছিল যদিও কামত নাহিল। আল্লাহৰ এনে মুজাজা স্বচকুৰে দেখাৰ স্বত্বেও সিহঁতে নিমখ হাৰামি কৰি নিজৰ হাতেৰে তৈয়াৰী কৰা গৰু পোৱালীক পূজা কৰিব ল'লে। وَوَعَدْنَا مُوسَى أَرْبَعِينَ لَيْلَةً ثُمَّ يَزْنِي مِنْ وَعْدِهِ وَأَنْهُمْ ظَالِمُونَ। আল্লাহে 40টা ৰাতিৰ প্ৰতিশ্ৰুতি দিছিলে। তেতিয়া মুছাৰ অনুপস্থিতিত এটা গৰু পোৱালি বনাইছিল আৰু তেওঁলোকে অন্যায়কাৰী সেই প্ৰকাশ্য চিৰিক আৰু মহাপাপ মাৰ্জনা কৰিছিল। ইমান ডাঙৰ সিহঁতে সেই সময়ত ভুল কৰিছিল। সেয়েহে সুপথ লাভ কৰিবলৈ মুছা আলাইহিছ ইছলামক দিলে কিতাপ, তৌৰাত আৰু ফুৰকান। ফুৰকান ইয়াত সত্য অসত্য বিচাৰ কৰিব পৰা তৌৰাতকে বুজাইছে। And remember when Moses said to his people, O my people, surely you have wronged yourself by worshipping the calf. So turn in repentance to your Creator and execute the calf worshippers among yourselves. That is best for you in the sights of your Creator. এই ক্ষেত্ৰত আমি দেখিলোঁ তিনিটা দল। এদলে তাক বাধা দিয়ে, অন্যান্যসকলক ইয়াৰ পৰা বিৰত ৰাখে। অৰ্থাৎ এদলে পূজাও কৰা নাই আৰু বাধাও দিয়া নাই। তৃতীয় দলে পূজা সক্ৰিয় অংশ লৈছিল আৰু পূজাও কৰিছিল। পাপৰ মাত্ৰাৰ মাজত অলপ তাৰতম্য থাকিলেও এওঁলোক উভয়ে অপৰাধী। পাপ কাম কৰা যেনে পাপ, তেনেকৈ পাপৰ পৰা বিৰত নৰখাও পাপ। সেই সময়ত 70 লাখ ইহুদীক হত্যা কৰা হয়। নিহত হোৱা বা আত্মদান আৰু স্বজাতিৰ নিধন স্বৰূপে আত্মনিধনেই আছিল তৌবা। বৰ্তমান সময়ত আমি বনী ইছৰাইলৰ লোকসকলেও কি যে ঘৃণনীয় আল্লাহৰ নাফৰমানি কাম নকৰা নহয়। বৰ্তমানত আমিও মুহাম্মদীয়া উম্মতসকলে আমিও নাফৰমানি কৰিছোঁ। কিন্তু ৰসুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ দুৱাৰ বাবে আজাব অহা নাই। কিন্তু এই আজাব কিয়ামতলৈকে নাহে বা লাঞ্ছিত নকৰে, কিন্তু বিচাৰৰ দিনা কোনো হাৰি নাযাব। সেয়েহে উলামাসকলক সতৰ্ক কৰাৰ যোগেদি
আল্লাহে মনত পেলাই দিছে উলামা ইহুদীৰ দৰে দুনিয়াৰ কুত্তাৰ দৰে নহ'ব কৈছে। এই কথা আৰাফৰ 175 আৰু 76 উল্লেখ আছে। কৈছে বুলুম মোক কোৱাৰ দৰে দুনিয়াৰ কুত্তাৰ দৰে হ'ব মনা কৰিছে। আস্তাগফাৰ পঢ়িলেই তওবা নহয়, তাৰ বাবে আমি গুনাহ স্বীকাৰ কৰি ইছলাহ কৰিব লাগিব। আমি সলনি হ'ব লাগিব, পৰিৱৰ্তন হ'ব লাগিব। 70,000 নিহত কৰাৰ পিছতহে তওবা কবুল কৰিলে। আল্লাহৰ ওচৰত কোনো ৰিষ্টেদাৰ নাই, কোনো খাতিৰ নাই। ইয়াকুব আলাইহিছ সালাম, ইব্ৰাহিম আলাইহিছ সালামৰ নচলৰ যদিও আল্লাহৰ শাস্তিৰ চাবুক চলোৱাত ঢিল দিয়া নাছিল। সেয়েহে আপোনালোকে কিতাপৰ আল্লাহক বিচাৰক। কেৱল আলোচনাৰ আল্লাহক জানিলে নহ'ব। সেই আল্লাহ কিবা কাৰণত যদি মোৰ নক'ব লগা কথা মুখৰ পৰা ওলাইছে, আমাৰ অন্তৰৰ পৰা মুচি পেলাব। আমিন। ভিডিঅ'টো ভাল লাগিলে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ওলা বালাগুল মুবিন।